ইছলাম ধৰ্মাৱলম্বী লোকৰ সামূহিক নামাজৰ দৃশ্য এয়া। পিছে মছজিদৰ পৰিৱৰ্তে খেতিপথাৰত নামাজ পঢ়িছে এইসকল লোকে। আল্লাহৰ ওচৰত কিবা এটা বিচাৰি এনেদৰে কৰিছে দুৱা প্ৰাৰ্থনা। এই পৰিৱেশ গোৱালপাৰা জিলাৰ টিপলাই অঞ্চলৰ। অঞ্চলটোৰ অধিকাংশ লোকৰ বাবে কৃষিয়েই হৈছে মূল বৃত্তি। বহু আশাৰে শ শ বিঘা মাটিত কৃষকসকলে ৰোপণ কৰিছিল ইৰি ধান। কিন্তু বতৰৰ প্ৰতিকূল প্ৰভাৱৰ বাবেই দেখা দিছে প্ৰচণ্ড খৰাং। নাই বৰষুণ, কৃষকৰ হাহাকাৰ। কৃষিভূমিত মেলিছে চিৰাল ফাট। বৰষুণ বিচাৰি পথাৰতে নামাজ কৃষকৰ। অনাবৃষ্টিৰ বাবে নষ্ট হৈছে খেতিপথাৰ। তাৰোপৰি পথাৰখনত নাই জলসিঞ্চনৰ ব্যৱস্থা। বৰষুণৰ পানী পৃথিৱীত নপৰাৰ কাৰণে ছাগল, গৰু, জীৱ জানোৱাৰ যিমান আছে মানুহ, খেতি পথাৰ একেবাৰে ধ্বংসপ্ৰাপ্ত হৈ গৈছে। সেইকাৰণে বিভিন্ন এলেকাৰ পৰা বিভিন্ন ধৰণৰ মানুহ, শিক্ষিত মানুহ, যুৱক বন্ধু বান্ধৱ, স্কুল কলেজৰ ল'ৰা ছোৱালী, মাদ্ৰাছাৰ ল'ৰা ছোৱালী, বিভিন্ন ধৰণৰ মুৰব্বীয়ানসকলে বহি আজি আল্লাহৰ হস্তে আমি নামাজ আদায় কৰিলোঁ, ইস্তেস্কাৰ নামাজ আৰম্ভ কৰিলোঁ। উল্লেখ্য যে কেইগৰাকীমান লোকে নিজাববীয়াকৈ চেলোপাম্প বহুৱাই পানী দিয়াৰ ব্যৱস্থা কৰিছিল যদিও প্ৰচণ্ড খৰাঙৰ বাবে পৰ্যাপ্ত নহ'ল সেয়াও। তদুপৰি অত্যাধিক ডিজেলৰ মূল্যও বিপাঙত পেলাইছে কৃষকসকলক। কাৰণ আমাৰ এই অঞ্চলত আজি দীৰ্ঘদিন ধৰি বৰষুণ হোৱা নাই। বৰষুণ নোহোৱাৰ ফলত আমাৰ খেতিপথাৰৰ ধানখিনি নষ্ট হৈ যাই আছে। ধানখিনি এতিয়া অলা অৱস্থা, কিন্তু বৰষুণ নোহোৱাৰ ফলত ধানগিলা মৰি যাই আছে। তাৰ উপৰিও গাই গৰু ছাগলী ইত্যাদি মানে পানী খোৱাৰ খুব অসুবিধা, মানুহৰো খুব অসুবিধা, চেলত পানী নাই। আনহাতে গোৱালপাৰাৰ বামুণডাঙা গাঁৱৰ কৃষকৰো একেই দুৰৱস্থা। এজাক বৰষুণ বিচাৰি হাহাকাৰ কৰিছে ৰাইজে। উপায়ন্তৰ হৈ ৰাইজে পাতিলে ভেকুলীৰ বিয়া। হাহাকাৰ হৈ গৈছে মানুহবিলাকে, নানতো পানী নাই, দমকলতো পানী নাই। যাতে আমাৰ ইন্দ্ৰদেৱতাই আমাক মৰম কৰি কিনে আজি আমি ভেকুলী বিয়া পাতি কিনে আৰু ধৰা কইনাটো বাচি দিলোঁ ভেকুলীটো, যাতে আমাৰ আজি ৰাতিৰ পৰা ইন্দ্ৰদেৱতাই আমাক পানী দিয়ে যাম। মুঠৰ ওপৰত সকলোৱে বহু প্ৰত্যাশাৰে বাট চাইছে এজাক বৰষুণৰ বাবে। তাৰ বাবে কৃষকে পাতিছে ভেকুলীৰ বিয়া, পঢ়িছে সমূহীয়া নামাজ। নগৰবেৰাৰ পৰা ইমতিয়াজ বুলবুল আৰু লক্ষীপুৰৰ পৰা জহৰুল ইছলামৰ ৰিপৰ্ট, NKTV+।